কি ক'ব আসলে মিয়া যিটো নগাঁও মাছৰ পুনৰ কথা এটা চক্ৰান্ত চলি আছে হয় চক এটা স্পষ্ট ভাষাত আমি কথা ক'ব বিচাৰিছোঁ যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লৈ থাকিলে নহ'ব গতিকে আমি দেখিবলৈ পাইছোঁ যে আমাৰ খিলঞ্জীয়া অসমীয়া ডেকা ল'ৰা যিবিলাক নিবনুৱা সকলো ওলাই আহিছে গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই যে যি মাছৰ বিষয়ে আপোনাৰ দিনে নিশা আহি আছে বা আমি দেখিবলৈ পাইছোঁ যে এই মিয়াসকলে এই মিয়াত দালাল ৰূপীসকলে এবাৰ ক'ব তেওঁলোকে যে আমি মাছ উজনি অসমলৈ নপঠিয়াওঁ এবাৰ অৱশেষত ভৰিত ধৰি প্ৰাৰ্থনা জনাব যে আমি মাছ পঠিয়াম আমাৰ ভুল হ'ল আৰে ভাই তহঁতি কি বুলি ভাবিছ উজনি অসমৰ মানুহক গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে তহঁতৰ মাছ আমাক নালাগে এই বৰবী মাছ আমি নাখাওঁ তহঁতৰ ওপৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত এটা উচ্চ তদন্ত দিয়ক আৰু যিসকলে এই বৰবী মিলাই পেলাই আমাক মাছ খুৱাই আছে তিলকে আমাক মৃত্যুমুখলৈ ঠেলি পঠিয়াই আছে এইসকলৰ এটা উচিত তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিখিনি তাৰ ফিচাৰী আছে যিখিনি বৰবী দি পেলাই যিবিলাকে মাছ তাত ডাঙৰ কৰি আছে এই ফিচাৰীসমূহ সম্পূৰ্ণৰূপে চিল কৰি দিব লাগে আৰু এই যিসকলে তাত মীন পালনৰ নামত ধুৰন্ধৰ মিয়া এই মিয়া লাজ নাইকিয়া মিয়া আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে হয়তো নাজানে আমি গম পোৱা মতে তেওঁলোকে যিখন বলেৰ পিকআপত সেই মাছসমূহ আনে তাতে হাগে বুলি আমি গম পাইছোঁ গতিকে আমাক এটা কি পদ্ধতিলৈ মিয়াসকলে নি আছে আপোনালোকে নিজেই দেখিছে অসমৰ জনগণে দেখিছে গতিকে আমি অসমীয়া যুৱ মঞ্চৰ এটা দাবী জনাইছোঁ যে তহঁতৰ মাছ তহঁতি ভৰিত যেনেকৈ তহঁতৰ এই ৰেপিষ্টটোৱে পুখুৰীত জাপ মাৰি মৰি গ'ল তহঁতিও যদি আমি মাছ নাখাওঁ আমাৰ ইয়ালৈ মাছ ননাৰ কাৰণে যদি তহঁতিও তেনেকৈ জাপ মাৰি পুখুৰীত মৰিবলৈ বিচাৰে মৰি থাক আমাৰ আপত্তি নাই কিন্তু আমি তহঁতৰ মাছ গ্ৰহণ নকৰোঁ তহঁতৰ মাছ নালাগে চিধা কথা আৰু স্পষ্ট কথা আপোনালোক ইতিমধ্যে সকলোৱে গম পাইছে যে নগাঁও মাছ উজনি অসমৰ মানুহে কি কয় ইতিমধ্যে ত্যাগ কৰিছে বৰ্জন কৰিছে যিহেতুকে কোনোবাই ক্ষমা খুজিলে বুলি আচলতে আমি বৰবী খাম নে নাখাম আচলতে আমি নিজে সেইটোহে নিৰ্ধাৰণ কৰিম আমি ৰাইজলৈও আহ্বান যে আপোনালোকে ইতিমধ্যে এবাৰ বৰ্জন কৰা এই মানে বৰবীসমূহ পুনৰ খাল খানি জখিনি চপাই নল'ব আৰু ইয়াৰ লগে লগে নগাঁৱত আচলতে প্ৰশাসনৰ সন্মুখতে এই ডাঙৰ পুখুৰীবিলাকত যি কেমিকেল ইউৰিয়া প্ৰয়োগ কৰি যে মাছবোৰ ডাঙৰ কৰিছে এইবোৰ আচলতে জনস্বাস্থ্য বিৰোধী আমি অসম চৰকাৰখনক আমি আচলতে দাবী জনাইছোঁ যে খাদ্য সুৰক্ষা আইনৰ অধীনত এই পুখুৰীসমূহ তথা এই মাছ পালকসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা কথা ঠিক যে আমি আৰু কেতিয়াও উজনি অসমৰ মানুহে ইমান সহজতে এই হেৰি মাছ এই কি কয় ইউৰিয়া মাছ দিয়া মাছসমূহ আদৰি নলওঁ আৰু ইয়াৰ লগতে আৰু এটা কথা আমি চুই যাব বিচাৰিছোঁ এইটো কেৱল মাছ খোৱা নোখোৱা কথাই নহয় আমি আচলতে কিমান দিনলৈ আচলতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰিম এই ইস্যুটোৱে কিন্তু সেই কথাটো এই বিষয়টোত নিৰ্ভৰ কৰিছে গতিকে আমি যদি মৰ্যাদা সহকাৰে যদি জীয়াই থাকিবলৈ হয় বা আমি কিমান দিনলৈ জীয়াই থাকিব পাৰিম এই কথাটো কিন্তু আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এই বিষয়টো কেৱল মাছৰ যুঁজ নহয় এইটো কিন্তু আমাৰ এই যুঁজখন আমাৰ আচলতে নিজৰ আমাৰ স্বাভিমানৰ যুঁজ আমি কিমান দিনলৈ মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰিম এই বিষয়টো কিন্তু আমি প্ৰতিগৰাকী অসমীয়াই কিন্তু ভাবিবৰ হ'ল আৰু ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে যে আজি অসমীয়াই নিজক নিচিনিলে কিন্তু অসমতে ভগনীয়া হ'ব ধন্যবাদ আপোনালোকে জ্ঞাত ইতিমধ্যে এখন খিলঞ্জীয়া অস্তিত্বৰ এখন সংগ্ৰামক ডাইভাৰ্ট কৰি পানি এটা মাছৰ কেন্দ্ৰিক কৰি দিয়াটো বৰ এটা দুখৰ বিষয় আৰু জানো যে জাতিটোতকৈ মাছ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আৰু নগাঁৱৰ ব্যৱসায়ী সন্থাই যি সিদ্ধান্ত লৈছিলে যে উজনিলৈ মাছ বৰ্জন কৰিম আমি তেখেতক ভাল পাইছোঁ আদৰণিও জনাইছোঁ কিয়নো এই ধৰণৰ ইউৰিয়া দিয়া মাছ আমাৰ মানুহ খাই স্বাস্থ্যসন্মত যি হ'ব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই সম্পূৰ্ণ এক ৰোগী হৈছে এইখিনি ক্ষেত্ৰত আমি টাইম যুৱ পৰিষদে আগৰ পৰা সিদ্ধান্ত ল'ম ভাবি আছিলোঁ কিন্তু লৈছোঁ যদি ভালেই হৈছে তেখেতলোকে অনাগত দিনত আমি ভাবোঁ যে এই উজনি অসমলৈ এই মাছ সম্পূৰ্ণ অহাটো বন্ধই হওক আৰু যদি তেখেতলোকে বন্ধ নকৰে আমি শিৱসাগৰ বাকী উজনি অসমৰ বাকী সকলো দলংগঠন লগ লাগে বন্ধ কৰা সিদ্ধান্ত আৰু লগতে আমাৰ গাঁৱৰ প্ৰতি ৰাইজৰ প্ৰতি আহ্বান যে গাঁৱে ধুনীয়াকৈ লৈ ফুৰা মিহি মাছকেইটা আমাৰ গাঁৱৰ ৰাইজসকলে বৰ্জন কৰক কাৰণ তেখেতে ঘৰে হোম ডেলিভাৰী দিয়া নিচিনা মাছখিনি গৈ লৈ যায় ধুনীয়া মাছ দেখি পানি ঘৰতে কাটি বাছি দি ঘৰত বনাই দিয়া নিচিনা এটা ব্যৱস্থা কৰে সেইখিনি কিন্তু গাঁৱৰ মানুহ সজাগ হ'বলৈ বৰ্জন কৰক আৰু টাইম যুৱ ওপৰতে এইখিনি ক্ষেত্ৰত সকলো সময়ত চকু ৰাখিব কি ক'বা চাওক এটা অতিকৈ হাস্যকৰ বিষয় যে অসমীয়াৰ জাতীয়তাবাদক আচলতে মিয়াসকলে যিকেইজনে উজনি অসমলৈ মাছ সৰবৰাহ বন্ধ কৰিম বুলি ক'লে তেওঁলোকে কিন্তু অসমীয়াৰ জাতীয়তাবাদক আচলতে মাছৰ লগত তুলনা কৰিলে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ আৰু লগতে এটা কথা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে যিহেতু এটা বাৰে প্ৰতি এটা অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি আচলতে খুব কম দিনৰ ভিতৰতে এই মাছসমূহ ডাঙৰ কৰে এটা কথা ঠিক যে উজনি অসমত তেওঁলোকে মাছ নপঠিয়ালে ইয়াত কোনো ধৰণৰ
অভাৱ নহয়, মাছৰ অভাৱ নহ'ব, যিহেতু এইখন বজাৰৰ পৰা আপোনাৰ নাগালেণ্ডলৈ যে সৰবৰাহ হয়, কিন্তু নগাঁৱৰ মাছ নহয়। আপুনি উজনি অসমৰ যিবোৰ খাল বিল আছে ইয়াত সম্পূৰ্ণৰূপে মাছে উভৈনদী হৈ থাকে। সেয়ে কিন্তু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু সমগ্ৰ বিষয়টো তদন্তৰ আওতাত আহিব লাগে, যিহেতু তেওঁলোকে এই যি মাছৰ লগত যি আমাৰ জাতীয়তাবাদক আচলতে তুলনা কৰিলে, ভেঙুচালি কৰিলে, তেওঁলোকে বৰ্তমান নেগুৰ পেলাই দিছে। নেগুৰ পেলালে যে আমি ক্ষান্ত থাকিম সেয়া কেতিয়াও হ'ব নোৱাৰে। আৰু যেতিয়ালৈকে আমাৰ অস্তিত্ব আচলতে সংগ্ৰামখন, যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এই যি যুঁজখন আমাৰ চলি থাকিব, যি পৰ্যন্ত আচলতে অনাদি অনন্ত কাললৈকে আমাৰ এই যি অধিকাৰ, আমাৰ ভূমি অধিকাৰ, খিলঞ্জীয়া ৰাজনৈতিক অধিকাৰ আচলতে সুৰক্ষিত হ'ব লাগিব।